নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক এক্সিছ বেংকৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে এক্সিছ বেংক, পোষ্টবোৰ হৈছে এছিষ্টেণ্ট অফিচাৰ, মেনেজাৰ, এডমিন এক্সিকিউটিভ, ক্লাৰ্ক, ড্ৰাইভাৰ। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ, পাৰ্চনেল ইণ্টাৰভিউ, গ্ৰুপ ডিছকাশ্যন। ইয়াত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যনৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব। এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট, ইয়াত মিনিমাম এজ হৈছে 18 বছৰ, অৰ্থাৎ মিনিমাম 18 বছৰ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মেক্সিমাম এজ পাৰ নৰ্ম। এপ্লিকেশ্যন ফিজ, জেনেৰেল আৰু অ' বি চি কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এছ চি আৰু এছ টি কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, অৰ্থাৎ উইদাউট এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। জেনেৰেল আৰু অ' বি চি কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এছ চি আৰু এছ টি কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন, candidates should have passed 10th, 12th class and graduate or equivalent from recognized university or institute. অৰ্থাৎ আপোনালোকে যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব। আধাৰ কাৰ্ড অফ দি কেণ্ডিডেট, 10 ক্লাছ চাৰ্টিফিকেট অৰ্থাৎ 10মান শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল আইডি, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। কি কি ডকুমেণ্ট লাগিব? আধাৰ কাৰ্ড থাকিব লাগিব আপোনালোকৰ, 10 ক্লাছ চাৰ্টিফিকেট লাগিব, 10মান শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব, ইমেইল আইডি, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, জাতিগত প্ৰমাণপত্ৰ, এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ, ইয়াত কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু অ' বি চি কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এছ চি আৰু এছ টি কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট, ইয়াত মিনিমাম এজ হৈছে 18 বছৰ, অৰ্থাৎ মিনিমাম 18 বছৰ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ, ইয়াত পাৰ্চনেল ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যনৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব। গতিকে ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ৰিটেন এক্সাম নহয়, পাৰ্চনেল ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যনৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব। অৰ্থাৎ ইয়াত ন' এক্সাম, ন' ফিজ, কোনো ধৰণৰ ফিজো দিব নালাগে আৰু কোনো ধৰণৰ ৰিটেন এক্সামো ইয়াত আপোনালোকৰ নহয়। ইয়াত পোষ্টবিলাক হৈছে এছিষ্টেণ্ট অফিচাৰ, মেনেজাৰ, এডমিন এক্সিকিউটিভ, ক্লাৰ্ক, ড্ৰাইভাৰ। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলোঁ ইমানে, ধন্যবাদ।